নমস্কাৰ, মই হীৰেণ। সকলোকে হীৰেণ লাৰ্ণিং পইণ্টলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অষ্টম শ্ৰেণীৰ ক্লাছ 8ৰ ইংলিছৰ এটি কবিতা লেচন 2 মাই নেটিভ লেণ্ড। এই কবিতাটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াতে প্ৰথমতে মাই নেটিভ লেণ্ডৰ আমি শব্দ অৰ্থ কিছুমান মই লিখি লৈছোঁ। আপোনালোকে দেখিছে ইয়াতে মই কিছুমান শব্দ অৰ্থ লিখিছোঁ। মই প্ৰতিটো শব্দৰে অৰ্থ লিখিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে লিখিছোঁ কবিতাটোৰ পৰা আমি শব্দ কিছুমান লৈছোঁ ইয়াৰ পৰা। আস্ক এইটো আপোনাৰ আস্ক মানে এইটো আচলতে সোধা। এতিয়া পাষ্ট টেন্সত আছে কাৰণে এইটো কি হ'ব? এইটো হ'ব সুধিছিল। এইটো ভাৰ্ব হয়, এইটো পাষ্ট টেন্সত আছে কাৰণে সুধিছিল। তাৰপিছত অল্ড মেনৰ অৰ্থ হ'ব বৃদ্ধ মানুহ, বৃদ্ধ লোক বা বয়সস্থ লোক বা বুঢ়া মানুহ। 3 নম্বৰতে লিখিছোঁ ষ্ট্ৰীটৰ অৰ্থ হ'ব আপোনাৰ পথ বা ৰাস্তা বা বাট বুলি কয়। তাৰপিছত আছে ব্লাইণ্ড শব্দৰ অৰ্থ হ'ল অন্ধ, যি দুয়োটা চকুৰে দেখা নাপায় তাকে অন্ধ বুলি কয় আৰু ইংৰাজীত ব্লাইণ্ড বুলি কয়। তাৰপিছত এটা শব্দ আছে প'ৰাৰ। এই শব্দটো হয় এডজেক্টিভ হয়। এই প'ৰাৰ মানে দুখীয়া হয়, কিন্তু এডজেক্টিভৰ আপোনাৰ 3টা ফৰ্মেট থাকে। আপোনাৰ ডিগ্ৰী 3টা থাকে, পজিটিভ, কম্পেৰেটিভ আৰু ছুপাৰলেটিভ। প'ৰাৰ দুখীয়াক তুলনা কৰাইছে। প'ৰাৰ প'ৰেষ্ট, এই প'ৰাৰ কম্পেৰেটিভ ডিগ্ৰী হয়, এইটো দুখীয়া হয়। ইয়াৰ পিছতে আছে ব্ৰেথৰ আপোনাৰ অৰ্থ হৈছে উশাহ লোৱাটোক আমাৰ ব্ৰেথ বুলি কোৱা হয়। উশাহ লোৱা। ইয়াৰ পিছত আছে ডিপ মানে হৈছে গভীৰভাৱে। ৱাৰ্ম মানে উষ্ম, এয়াৰ মানে বতাহ। ইয়াৰ অৰ্থ হৈছে উষ্ম বতাহ। ৰিমাইণ্ডছ মনত পেলাই দিয়া বা মনত পেলোৱা। তাৰপিছত আছে চাইল্ডহুড মানে শিশুকাল বা ল'ৰালিকাল। সকলো মানুহৰে যিটো শিশুকাল, সৰুকালটো, ল'ৰালিকাল বা শিশুকাল। ইয়াৰ পিছত আছে ফ্ৰেণ্ডছ মানে এইটো ফ্ৰেণ্ড মানে বন্ধু। ইয়াত বহু বচন আছে, প্লুৰেল নাম্বাৰত আছে। ফ্ৰেণ্ডছ মানে বন্ধুসকল বা বন্ধুবিলাক, বন্ধুসকল, এইটো বহু বচনত আছে। কুল মানে শীতল আৰু ব্ৰিজ মানে মলয়া বতাহ। যেতিয়া বতাহটো খুব সুন্দৰকৈ বতাহটো বলিব, আমাৰ কোৱা যায় মলয়া বতাহ। ইয়াৰ পিছত আছে ফেচ মানে আমাৰ মুখখন। মানুহ এজনৰ মুখখনক কোৱা হয় ফেচ। এতিয়া ইয়াতে আছে, ইয়াৰ পিছতো আছে মৰ্ণ মানে মৰ্ণিং। এইটো মৰ্ণিঙৰ শ্বৰ্ট ফৰ্ম মৰ্ণ হয়। তাৰ অৰ্থটো হৈছে ৰাতিপুৱা। মৰ্ণিং মানে ৰাতিপুৱা। এতিয়া ইয়াৰ পিছৰ শব্দটো আমি কৰিবলৈ ওলাইছোঁ। ইয়াতে লিখা আছে লাষ্ট নাইট মানে যোৱা ৰাতি, মানে যোৱাকালি ৰাতি, ইয়াৰ পিছত আছে এণ্ডলেছ মানে সীমাহীন বা অশেষ। তাৰপিছত আছে থাণ্ডাৰ মানে বজ্ৰপাত। আমি বজ্ৰপাতটো বুজি পাওঁ। ইয়াৰ পিছত আছে ৰেইন মানে হৈছে বৰষুণ। বৰষুণ দিয়া বুজাইছে ইয়াতে। ইয়াৰ পিছত আছে পিচফুল মানে হ'ল শান্তিপূৰ্ণ। ব্ৰেথ মানে উশাহ। এই দুটা যদি লগাই দিয়া যায় হয়, অৰ্থটো হ'ব শান্তিপূৰ্ণ উশাহ। কণ্টেণ্টেড
এইটো হৈছে সন্তুষ্টি, সন্তোষিয়া, সন্তোষিয়া মানে কোনোবা এজন মানুহ বা কোনোবা এজন মানুহে সন্তুষ্টিত যিটো কৰে সেইটো কণ্টেণ্টেড। ইয়াৰ পিছত আছে গাৰ্গলিং। গাৰ্গলিঙৰ অৰ্থ হৈছে কুলকুলি, 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 কুলকুলি কৰা। ষ্টাৰ্ডি, ষ্টাৰ্ডি মানে হৈছে শক্তিশালী। এইটো শব্দটো হৈছে এডজেক্টিভ, এইটো শক্তিশালী, শক্তিশালী। ইয়াৰ পিছত আছে বেক। বেক মানে হৈছে পিঠি, ইয়াতে পিঠি বুজাই আছে, নে বেক মানে পিছফালেও বুজায়, কিন্তু আমাৰ এই কবিতাটোত বেকটোৱে পিঠি বুজাই আছে, এই শব্দটোৱে পিঠি বুজাই আছে। চইল, চইল মানে হ'ল মাটি, মাটি। কোৰাছ, কোৰাছ মানে যেতিয়া বহুতে একেলগে গান গায় বা কথা কয়, সমবেত, যিটোক আমাৰ সমবেত বুলি কয়, একেলগে বহুতে যেতিয়া কোনোবা এটা কাম কৰে সেইটোক কোৱা হয় সমবেত। কুকু মানে কুলি চৰাই, কুকু মানে হৈছে কুলি চৰাই। স্পেৰ' মানে হৈছে ঘৰচিৰিকা চৰাই। মই এটা ঘৰচিৰিকা লিখি দিছোঁ, ঘৰচিৰিকা বা ঘনচিৰিকা, ঘৰচিৰিকা কয়, কিছুমানে ঘনচিৰিকাও কয়। এৰন মানে চাৰিওফালে, চাৰিওফালে, চাৰিওফালে। ট্ৰি টপছ মানে গছৰ একেবাৰে ওপৰত, গছৰ ওপৰত, গছৰ যিটো একেবাৰে আগটো, গছৰ ওপৰটো, গছৰ ওপৰত মানে গছৰ একেবাৰে ওপৰত যিটো আগটো এইটোক কয়। শ্বেপছ মানে বুজাই আছে আকৃতি বা আকাৰ বা আকৃতি, আমি আকৃতি লিখি দিছোঁ, তো আকাৰ বা আকৃতি। ডিষ্টেণ্ট, ৰুল, দুয়োটা শব্দকে একেলগে লিখিছোঁ। ডিষ্টেণ্ট মানে সুদূৰত বা দূৰৱৰ্তী, আৰু ৰুল মানে শব্দ, সুদূৰৰ শব্দ, সুদূৰৰ, সুদূৰৰ শব্দ। ৰুলটোৱে শব্দ বুজাই আছে আৰু ডিষ্টেণ্টটোৱে সুদূৰ বা দূৰৱৰ্তী বুজাই আছে। নেইবাৰ্ছ, নেইবাৰ্ছ মানে ওচৰ চুবুৰীয়া, ওচৰ চুবুৰীয়া। আমাৰ সকলোৰে ঘৰৰ ওচৰত যিসকল মানুহৰ ঘৰ থাকে তেনেকুৱা মানুহক আমি ওচৰ চুবুৰীয়া বুলি কওঁ, সকলোৰে ওচৰ চুবুৰীয়া। ইয়াৰ নেইবাৰ্ছৰ পিছত এটা শব্দ লিখা আছে হেডি। হেডি শব্দৰ অৰ্থ লিখিছোঁ মই ইয়াতে মত্ত বা ৰাগিয়াল। ৰাগিয়াল ইয়াতে নুবুজায়, ইয়াতে মত্ত বুজাব, কিবা এটা বস্তু ভাল লগা, সেইটোৱে মত্ত বুজাই আছে। ইয়াৰ পিছত আছে এৰমা। এৰমা মানে হ'ল সুগন্ধ। যেতিয়া আমাৰ পিঠা বা লাড়ু বনাব বা বিভিন্ন ধৰণৰ মিঠাই বনাব, তাৰ এটা সুন্দৰ এটা গোন্ধ আহে, যাক ইংলিছত চুইট স্মেল বুলি কোৱা হয়, এইটো হৈছে সুগন্ধ, সুগন্ধ। আৰু ইয়াৰ পিছতে আমি লিখিছোঁ চাণ্ট। চাণ্ট মানে এইটো সংগীত, এটা সংগীত। ইয়াতে আমাৰ কবিতাটোত বুজাব নামঘৰ, মছজিদ আৰু গীৰ্জাৰ পৰা যিটো সংগীত বাঢ়ি আহে সেইটো বুজাব এটা সংগীত, এইটো চাণ্ট বা গান। ইয়াৰ পিছতে মই লিখিছোঁ চাৰ্চ। চাৰ্চ মানে খ্ৰীষ্টান ধৰ্মীয় লোকসকলে য'ত উপাসনা কৰে তাক কোৱা হয় গীৰ্জা, অসমীয়াত গীৰ্জা বুলি কোৱা হয়, আৰু ইংৰাজীত ইয়াত চাৰ্চ বুলি কোৱা হয়। ইংৰাজীত চাৰ্চ বুলি কোৱা হয় খ্ৰীষ্টান ধৰ্মৰ যিসকল লোক তেওঁলোকে ইয়াতে উপাসনা কৰে। হিন্দু ধৰ্মৰ লোকসকলে যেনেকৈ মন্দিৰ বা নামঘৰত উপাসনা কৰে, ঠিক তেনেদৰে খ্ৰীষ্টানসকলে চাৰ্চত উপাসনা কৰে। চ'ল মানে আত্মা, চ'ল মানে আত্মা। বিলাভ, বিলাভ মানে মৰমৰ, আৰু লেণ্ড মানে ঠাইখন, ঠাই বা ভূমি। আচলতে লেণ্ড মানে ভূমি, ভূমি বা ঠাই, ইয়াতে কবিতাটোত ঠাই বুজাই আছে। হয়, এতিয়া আমি মাই নেটিভ লেণ্ড, এই কবিতাটো শব্দ অৰ্থ লিখা হৈছে, শব্দ অৰ্থবিলাক মই লিখি দিছোঁ। এতিয়া আমি মাই নেটিভ লেণ্ড এই কবিতাটো আলোচনা কৰিবলৈ গৈছোঁ, শব্দ বা বুজাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি আহিছোঁ মাই নেটিভ লেণ্ড। ইয়াৰ অৰ্থ হৈছে মাই মানে মোৰ, নেটিভ মানে নিজা, আৰু লেণ্ড মানে ঠাইখন, মোৰ নিজা ঠাইখন, মাই নেটিভ লেণ্ড। He asked me, the old man by the street, blind, lonely, and poorer than me, tell me what my land is like. He asked me, তেওঁ মোক সুধিছিল,
তেওঁ মানে ইয়াতে কোন তেওঁ কৈছে দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, এজন বয়সস্থ লোক বা এজন বৃদ্ধ লোক, ৰাস্তাৰে গৈ থকা এজন বৃদ্ধ লোকে মোক সুধিছিল, আৰু তেওঁ কেনেকুৱা আছিলে, ব্লাইণ্ড লনলি এণ্ড পুৱাৰ দেন মি, তেখেত অন্ধ আছিল, তেখেত অকলশৰীয়া আছিল, আৰু তেখেত মোতকৈও দুখীয়া। ছোৱালীজনীয়ে নিজকে দুখীয়া বুলি কৈছে, আৰু ইয়াতে তুলনামূলকভাৱে পুৰাৰ শব্দ ব্যৱহাৰ কৰিছে। এইটো কম্পেৰেটিভ ডিগ্ৰী, এডজেক্টিভৰ যিহেতু 3টা ডিগ্ৰী থাকে, এইটো আপোনাৰ পুৰাৰ পুৰেষ্ট, পজিটিভত পুৰ হয়, কম্পেৰেটিভত পুৰাৰ হয়, আৰু পুৰেষ্ট হয়। ইয়াতে কম্পেৰেটিভ ডিগ্ৰী পুৰাৰ, তাৰমানে এই ছোৱালীজনীতকৈ দুখীয়া, মোতকৈ দুখীয়া। মই মানে এই ছোৱালীজনীয়ে কৈ আছে ইয়াতে, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, মোৰ ঠাইখননো কেনেকুৱা। বয়সস্থ মানুহজনে তেওঁৰ নিজৰ ঠাইখন কেনেকুৱা জানিব বিচাৰিছে। তেতিয়া কৈছে, ব্ৰেড কোকা, আই ছেড, ব্ৰেড ডিপ, the warm air that reminds you of your childhood friends is what your land is like. কোকা শব্দটো এইটো অসমীয়া শব্দ হয়, ইয়াৰে ইংৰাজীটো হয় গ্ৰেণ্ডফাদাৰ। ইয়াত বুজাইছে, কোকা তুমি উশাহ লোৱাচোন, উশাহ গভীৰভাৱে লোৱা, উশাহ ব্ৰেড ডিপ, গভীৰভাৱে উশাহ লোৱা। যেতিয়া গভীৰভাৱে উশাহ ল'বা, দ্য ৱাৰ্ম এয়াৰ, উষ্ম বতাহ, ডেট ৰিমাইণ্ডছ মানে মনত পেলাই দিয়া, চাইল্ডহুড মানে আমি লিখিছোৱেই শিশুকাল বা ল'ৰালিকাল, ফ্ৰেণ্ডছ ইজ হোৱাট ইয়ৰ লেণ্ড ইজ লাইক, উষ্ম বতাহ। যেতিয়া তুমি উশাহ ল'বা, যিটো উষ্ম বতাহ পাবা, সেই উষ্ম বতাহে তোমাক শিশুকালৰ বন্ধুসকলৰ কথা মনত পেলাই দিব, আৰু সেয়াই হৈছে তোমাৰ ঠাইখন। এতিয়া আমি 3 নম্বৰ পেৰাগ্ৰাফটো পঢ়িবলৈ ওলাইছোঁ। দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ দিছ মৰ্ন আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন ইজ দ্য পিচফুল ব্ৰেথ অফ ইয়ৰ লেণ্ড। ইয়াৰ অৰ্থটো হৈছে, আমি বুজাবলৈ লৈছোঁ, যোৱা ৰাতি, লাষ্ট নাইট যোৱা ৰাতি এণ্ডলেছ সীমাহীন, যোৱা ৰাতি সীমাহীন বজ্ৰপাত আৰু বৰষুণ হৈছিল, ৰেইন মানে বৰষুণ হোৱা, আৰু যোৱা ৰাতি সীমাহীন আৰু অশেষ বৰষুণ আৰু বজ্ৰপাত হোৱাৰ পিছত আজি যিটো শীতল মলয়া বতাহ বলিছে ৰাতিপুৱা, সেইটোৱে হৈছে তোমাৰ ঠাইখনৰ বায়ু, তোমাৰ ঠাইখনৰ পিচফুল শান্তিপূৰ্ণ বায়ু, তোমাৰ ঠাইখনৰ শান্তিপূৰ্ণ। এতিয়া আমি 4 নম্বৰ পেৰাগ্ৰাফটো পঢ়িবলৈ ওলাইছোঁ। দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটিল বেবী tied to her mother's sturdy back is the soil of which your land is made. ইয়াতে কণ্টেণ্টেড মানে সন্তোষীয়া বা সন্তুষ্টি, গাৰ্গলিং মানে কুলকুলি, অফ ডেট মানে সেই শিশুৰ, লিটিল বেবী এটি সৰু শিশু, টাইড টু হাৰ মাদাৰ ষ্টাডি বেগ, টাইড মানে বন্ধা, ইয়াত পাষ্ট টেন্সত বান্ধিছিল হ'ব, মাদাৰ মাতৃ, ষ্টাডি শক্তিশালী, বেগ পিঠি। ইয়াতে বুজাই আছে, যেতিয়া এটা শিশুক মাকৰ পিছফালে শক্তিশালীভাৱে বান্ধি লয় আৰু সেই শিশুটোৱে সন্তুষ্টিত কলকলাই থাকে, তোমাৰ ঠাইখনৰ মাটিও ঠিক তেনেকুৱাই। ইয়াৰ পিছত আমি 5 নম্বৰ পেৰাগ্ৰাফটোলৈ গৈ আছোঁ। The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. কোৰাছ মানে যেতিয়া এটা গীত বা কথা সকলোৱে একেলগে কয় বা সমবেত বুলি কোৱা হয়, আৰু কুকু মানে কুলি চৰাই, স্পেৰ'টো হৈছে ঘনচিৰিকা বা ঘৰচিৰিকা। ইয়াতে হ'ব, যেতিয়া কুলি চৰাই আৰু ঘনচিৰিকা চৰায়ে প্লে এৰাউণ্ড দ্য ট্ৰী টপছ নিয়াৰ, গছৰ ডালৰ ওপৰত, একেবাৰে ওপৰত, আৰু চাৰিওফালে খেলে আৰু সমবেত গীত গায়, ঠিক তেনেকুৱাই শেপছ মানে আকৃতি, ঠিক তেনেকুৱাই তোমাৰ ঠাইখনৰ আকৃতি। ইয়াৰ পিছত আমি গৈ আছোঁ শেষৰ যিটো আমাৰ পেৰাগ্ৰাফ, সেইটোলৈ গৈ আছোঁ। দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে, the heady aroma of the pitha and laru, the sound of the evening prayer in the Namghar Masjid church, these make the soul of your beloved land. ইয়াৰ অৰ্থটো আমি ক'ব গৈছোঁ, ডিষ্টেণ্ট ৰোল মানে সুদূৰ বা দূৰৱৰ্তীৰ পৰা অহা এটা শব্দ, বিহু ঢোল, বিহুত
যিটো ঢোল বজোৱা হয় এইটো বিহু ঢোল বুলি কোৱা হৈছে এইটো আমাৰ অসমীয়া শব্দই হয় বিহু ঢোল ব্যৱহাৰ কৰিছে দা পেপা এণ্ড গগনা পেপা আৰু গগনাটো এইটো অসমীয়া শব্দই হয় আমি জানো বিহুত ব্যৱহাৰ হোৱা বাদ্য মাই নেইবাৰ্ছ প্লে নেইবাৰ্ছ মানে ওচৰ চুবুৰীয়া প্লে মানে বজোৱা দা হেডি এৰমা অফ পিঠা এণ্ড লাৰু হেডি এৰমা মানে সুগন্ধ হেডি মানে মত্ত হোৱা অফ দা পিঠা আৰু লাৰুটো অসমীয়া শব্দ এইটো আছে যেতিয়া দূৰৰ পৰা অহা বিহুৰ শব্দ ভাহি উঠে আৰু মোৰ ওচৰ চুবুৰীয়াই পেপা আৰু গগনা বজায় আৰু হেডি এৰমা অফ দা পিঠা এণ্ড লাৰু পিঠা আৰু লাৰুৰ সুগন্ধত মত্ত হৈ যোৱা যায় The sound of the evening prayer in the Namghar Masjid Church, this make the soul of your beloved land. সন্ধিয়া সময়ত ইভিনিং মানে সন্ধিয়া হয় প্ৰেয়াৰ মানে প্ৰাৰ্থনা যেতিয়া সন্ধিয়া নামঘৰ মছজিদ আৰু গীৰ্জা চাৰ্চ মানে গীৰ্জাত যেতিয়া প্ৰাৰ্থনা কৰা হয় তাতে যিটো সংগীত বাজি উঠে চাঁদ মানে সংগীত সেই সংগীতটোৱে কি কৰিব This make the soul of your beloved land. এইখিনিয়ে তোমাৰ ঠাইখনৰ আত্মাটো তোমাৰ মৰমৰ ঠাইখনৰ আত্মাটো গঢ়ি তুলিছে আপোনালোকে নিশ্চয় যিখিনি কৈছো বুজি পাইছে প্ৰথমতে মই শব্দৰ এটা এটাকে মিনিং বুজাই কৈছিলো আৰু ইয়াৰ পিছত মই অভাৰঅল বুজাই দিছো যদি আপোনালোকে ভাল পায় লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅটো সমাপ্তি কৰিছো